वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া যেটো কম্পাৰ্টমেন্টাল এক্সাম আছে সেই এক্সামত ম্যাথমেটিক্সত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিকেইটা কোৱেশ্চন আলোচনা কৰিম সেই কোৱেশ্চন কেইটা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই কম্পাৰ্টমেন্টাল এক্সামটো কিহৰ কাৰণে বেয়া হৈছে হেতু তোমালোকে ভালদৰে জানা যেহেতু তোমালোকে নিজে পৰীক্ষাবোৰ দিছা তোমালোকৰ এই যেটো এছএছএলসি যেটো এক্সাম দিলা তোমালোকে হেতু কিহৰ কাৰণে বেয়া হল হেতু ৰিজন তোমালোকে নিশ্চিতভাৱে জানা কিন্তু তোমালোকৰ যেটো কম্পাৰ্টমেন্টাল যেটো এক্সাম হ'ব সেই এক্সামটো কেনেদৰে ভাল কৰিব লাগিব তাৰ কাৰণে তুমি কেনেদৰে ষ্টাডি কৰিব লাগিব গুটেইখিনি তোমালোকে মোৰ চেনেলতে পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তো তোমালোকে যাতে কোনেও পৰীক্ষাত ফেল নকৰা তাৰ কাৰণে তোমালোকৰ কাৰণে অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে তো তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচাৰা তেতিয়া হলে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা কেনেদৰে অনলাইন ক্লাছ কৰিবা আৰু অনলাইন ক্লাছৰ ফিস কিমান হ'ব গুটেইখিনি তোমালোকৰ লগত ডিসকাশন কৰিম তোমালোকে WhatsAppত মেসেজ কৰিবা কল নকৰিবা WhatsAppত মেসেজ কৰিবা মেসেজ কৰিলে মই তোমালোকৰ লগত ডেফিনেটলি ডিসকাশন কৰিম তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াৰ লগত ৰিলেটেড আৰু বহুত যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে গুটেইখিনি তোমাক মই 100% মই তোমালোকক প্ৰেক্টিস কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা এতে সব প্ৰথম প্ৰশ্নটো আমাৰ ইয়াতে কি আছে ফ্যাক্টৰাইজ এটো আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে চাবা তোমালোকক একেবাৰে সহজ ভাষাত মই বুজাবলৈ চেষ্টা কৰিম মোৰ চেনেলৰ পৰা এছএছএলসি এক্সামিনেশন 2025ত মোৰ চেনেলৰ পৰা ম্যাক্সিমাম ষ্টুডেন্টে যিকেটা অফলাইন টিউশন আছিল মোৰ অফলাইন টিউশনৰ গুটেইকেটা সায়েন্স আৰু ম্যাথছত লেটাৰ পাইছে আৰু তোমালোকৰ যিসকল মোৰ অনলাইন আছে অনলাইন ষ্টুডেন্ট আছে বা তোমালোকৰ যিসকল সাবস্ক্ৰাইবাৰ আছে আৰু তোমাৰ ম্যাক্সিমামে সায়েন্স আৰু ম্যাথছত লেটাৰ পাইছে কি জানিবা তোমালোকে মোৰ চেনেলটো পোৱাই নাছিলা সেই কাৰণে তোমালোকৰ পৰীক্ষাটো এনেকুৱা হ'ব পাৰে তো তোমালোকে এতিয়া যেহেতু মোৰ চেনেলটো পাইছা গতিকে তোমালোকে মই কোৱামতে তোমালোকে ভালদৰে ষ্টাডি কৰা ডেফিনেটলি তোমালোকে 45 ৰ ভিতৰত মিনিমাম 40 মাৰ্ক তোমালোকে পাবই পাৰা ঠিক আছে মই কোৱামতে তোমালোকে যদি ষ্টাডি কৰা মোৰ ছাত্ৰ ছাত্ৰী সকল হেতু আৰু মই যে মিছামাতি আছো নেকি এনেকুৱা হ'ব পাৰে তোমালোকে ভাবি আছে সানে মিছামাতি আছে নহয় যিকেজন ষ্টুডেন্টে ৰিজাল্ট ভাল কৰিছে প্ৰত্যেকটো ৰিজাল্ট আৰু হাজাৰটা তোমাৰ মাৰ্কশিট মই পোৱা নাই বহুত মাৰ্কশিট আছে এটা হাজাৰ বিজাৰে মাৰ্কশিট আছে যিবোৰ ষ্টুডেন্টে তোমাৰ শেয়াৰ কৰিবলৈ মানা কৰিছে তো সেইবোৰ তোমাৰ মই আপলোড কৰা নাই কিন্তু ম্যাক্সিমাম মই কি কৰিছো যিবোৰ মাৰ্কশিট আছে মাৰ্কশিট মোৰ চেনেলত পোষ্ট কৰা আছে তোমালোকে চাই লবা তাতে গৈ কেনে ধৰণৰ ৰিজাল্ট হৈছে মোৰ চেনেলৰ পৰা যিকে নহক সয় এই ফ্যাক্টৰাইজেশন খিনি বা উৎপাদক বিশ্লেষণ কৰা সেইখিনি আমি কেনে ধৰে কৰিব পাৰো এতে সয় x টু দি পাৱাৰ 4 প্লাস x স্কয়াৰ প্লাস 1 আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো একেবাৰে সিম্পল হয় এটো 2 মাৰ্কৰ কাৰণে কোৱেশ্চন হয় হেতু কেনেকৈ কৰিবা চাবা আমি এটা ফৰ্মুলা জানো এটো a + b হোল স্কয়াৰ ইজ ইকুয়াল টু কি হয় a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ আমাৰ a যেটো পাৰ্ট আছে এইখিনি পাৰ্ট আমি কি কৰিম আমি এই ফৰ্মত ভাঙি লম ঠিক আছে এই ফৰ্মত যেটা আমি ভাঙি লব বিচাৰিম এতে সবার এই পার্ট যেটো আছে এই পার্টটো আমার ইয়াতে দুটা পার্ট লাগিব ইয়াতে তোমার দুটা আছে কিন্তু ইয়াতে আছে সিঙ্গলটা সেই কারণে আমি কি কৰিম ইয়াতে এটা x স্কয়ার আমি প্লাস কৰিম মানে প্লাস x স্কয়ার কৰিম আৰু এটা আমি কি কৰিম মাইনাস কৰি দিম তেতিয়া হল আমাৰ কি হ'ব এইটো ফৰ্মুলা আহি যাব কি কৈছো ধৰিব পাৰিছানে সো মই লিখিলে তোমালোকে বুজিব পা ইয়াতে সোৱা এটা আমি এটো কি লিখিব পাৰি এটা আমি লিখিব পাৰিম এটো সোৱা x যেটো তোমাৰ কি আছে 4 আছে x টু দি পাৱাৰ 4 ক আমি কি লিখিব পাৰি x স্কয়াৰ হোল টু দি পাৱাৰ 4 সৰি হোল টু দি পাৱাৰ স্কয়াৰ আমি লিখিব পাৰি প্লাস এটো আমি কি লিখিম 2x স্কয়াৰ 2 কি লিখিম x স্কয়াৰ প্লাস 1 আৰু ইফালে আহিব তোমাৰ কি মাইনাস x স্কয়াৰ এটো চাই দিয়া a স্কয়াৰ প্লাস 2ab প্লাস কি হৈ গল এতে b স্কয়াৰ হৈ গল b স্কয়ার মানে ইয়াতে তোমার 1 আছে তো 1 তো তোমার কি হৈ যাব এটো স্কয়ার হ'ব এই কাৰণে এটা আমি এটো লিখা নাই আৰু ইফালে তোমাৰ আছে মাইনাস কি আছে x স্কয়ার আছে বুজিবালানে তো ইয়াৰ পৰা আমি কি লিখিব পাৰি এটা আমি লিখিব পাৰি সো এটো x টু দি পাৱাৰ 4 প্লাস এটা আহিব 2x স্কয়ার প্লাস 1 মাইনাস কি আহিব
x স্কয়ার আহিব এটা এই যেখিনি আমাৰ পাৰ্ট আছে এইখিনি পাৰ্ট আমি কি লিখিব পাৰি x + 1 কি লিখিব পাৰি হোল স্কয়ার আৰু ফেলা আহিব তোমাৰ কি -x স্কয়ার আমি এই যেখিনি পাৰ্ট আছে এটো তোমাৰ কি পাৰ্ট হৈ আছে এটো হৈ আছে তোমাৰ এটা স্কয়ার আৰু স্কয়ার এই যেটো পাৰ্ট লিখিছিল এটো স্কয়ার আৰু স্কয়ার কৰিলে তোমাৰ এটো হ'ব x⁴ বুজি পালানে তো x⁴ + 2x স্কয়ার + 1 মানে a + b হোল স্কয়ার মানে a মানে ইয়াতে কি হৈ আছে x স্কয়ার হৈ আছে এতিয়া সয় ইয়াতে আমি আৰু এটা ফৰ্মুলা জানো এটো হৈছে a + b আৰু যদি a - b হয় তেতিয়া হলে আমি কি লিখিব পাৰো a² - b² এটা এই গুটেইখিনি আমাৰ কি হৈ আছে a² হৈ আছে আৰু এটো হৈ আছে কি b², গতিকে আমি a + b আৰু a - b ফৰ্মত লিখিব পাৰো আমাৰ a + b লিখিম আমি প্ৰথমতে মানে x + 1 + কি হ'ব এটো x² এটো হ'ব x² আৰু এটা আহিব কি তোমাৰ x² + 1 - কি হ'ব x² হ'ব তো আমাৰ এইটোৱে হৈছে ইয়াৰে ফ্যাক্টৰাইজেশন এইটো হৈছে আমাৰ आंसर বুজি পালানে এৰ পিছত চ 2 নম্বৰ প্ৰশ্নটো আমাৰ কি আছে এইটো চ এই প্ৰশ্নটো তোমালোকে কপি উলাই লোৱা মোৰ লগে লগে তোমালোকে প্ৰেক্টিস কৰি যাবা একেবাৰে সিম্পল ভাষা তোমালোকক বুজাবলৈ মই চেষ্টা কৰিম এটা লক্ষ্য কৰা দেখুৱা যে যোগাত্মক অখণ্ড সংখ্যা ট্ৰু কিউ আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা 2q + 1 আৰ্হিৰ য'ত কিউ কোনোবা এটা কি হয় অখণ্ড সংখ্যা হয় এটা আমাৰ ইউক্লিডৰ যেটো ডিভিজন লেমা আছে আমি হেতু ইয়াতে এপ্লাই কৰিব লাগিব এটো চা আমি কি কৰিম চা প্ৰথমতে তুমি বুজি লোৱা প্ৰশ্নটো এটো চা ইউক্লিডৰ ডিভিজন লেমা মানে তোমাৰ কি হয় a আৰু b দুটা নাম্বাৰ যদি আমাৰ দিয়া থাকে তেতিয়া হলে আমি আন দুটা নাম্বাৰ r আৰু কি পাও q পাও যাতে তোমাৰ কি হয় a = কি হয় bq + r হয় য'ত এটো যেটো r ৰ যেটো ভ্যালু এটো লেস দেন এটো ইকুয়াল টু সরি ইয়াতে তোমাৰ r ৰ যেটো ভ্যালু আছে সেই r ৰ যেটো ভ্যালু হেতু তোমাৰ কি হ'ব লেস দেন ইকুয়াল টু 0 আৰু লেস দেন কি হ'ব b হ'ব তো তোমাৰ আমি এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম তো প্ৰথমতে আমি ইয়াতে ধৰি লও ঠিক আছে লেট আমি যিকোনো এটা সংখ্যা আমি কি কৰিলাম ইয়াতে ধৰি লোৱা হল a কোনো যোগাত্মক অখণ্ড সংখ্যা a কোনো যোগাত্মক অখণ্ড সংখ্যা এটা আমি ধৰি ললো কোনো যোগাত্মক অখণ্ড সংখ্যা যাতে কি হয় b = 2 হয় এটা আমি b ৰ ভ্যালু 2 কি ললো কাৰণ ইয়াতে তোমাৰ 2q আৰ্হিৰ আছে সেই কাৰণে b = আমি 2q ললো therefore এতে যদি আমি এই ইউক্লিডৰ ডিভিজন লেমাটো যদি এপ্লাই কৰো তেতিয়া হলে আমি কি পাম a = bq পাম এতে b ৰ ভ্যালু কিমান আছে 2 আছে এটো পাম আমি a = bq + কি r এতে সব b ৰ ভ্যালু কিমান আছে 2 আছে গতিকে এটা আমি 2 বহাই দিম গতিকে এটো পাম আমি 2q + কি r বুজি পালানে আৰু যেটো r ৰ ভ্যালু হেতু কি হ'ব লেস দেন ইকুয়াল টু এটো r আৰু লেস দেন তোমাৰ b হ'ব এতে b হ'ব এতে b ৰ ভ্যালু এতে কিমান আছে 2 আছে তো লেস দেন 2 therefore তোমাৰ এতে r = কিমান হ'ব 0 আৰু কি হ'ব 1 হ'ব 0 আৰু কি হ'ব 1 হ'ব এতিয়া চোৱা আমাৰ এই যেটো r ৰ যেটো ভ্যালু আছে আমি সেই এটো আমি এই ইকুয়েশনটো পুট কৰি দিম ঠিক আছে এটো তো therefore চোৱা যদি r = 0 হলে এতে তুমি a ৰ ভ্যালু কিমান পাবা a = 2q + 0 এতে চোৱা r ৰ ভ্যালু এটা r মানে কি হয় r মানে 0 হয় তো এটো তোমাৰ কি হ'ব ডাইৰেক্টলি 2q হৈ যাব বুজি পালানে মই এখিনি মুছি দিছো তাৰ পিছত যেতিয়া r = তোমাৰ কি হ'ব r = 1 হলে r = যদি 1 হয় r = 1 হলে এর ভ্যালু কি হ'ব 2q + কি হ'ব 1 হ'ব কাৰণ এতে r ৰ ঠাইত কি আহিব 1 আহিব এতিয়া তুমি চোৱা ইয়াতে এই যেটো আমি ইয়াতে q পাইছো q হৈছে এটা কি সংখ্যা অখণ্ড সংখ্যা এতিয়া আমি সকলে জানো যে যিকোনো অখণ্ড সংখ্যাৰ যদি তোমাৰ 2 মাল্টিপ্লিকেশন থাকে বা 2 যদি উৎপাদক থাকে তেতিয়া হলে সেই সংখ্যাটো তোমাৰ কি হয় যুগ্ম হয় এতে চোৱা দিছে a কোনটো তোমাৰ কি হয় যোগাত্মক যুগ্ম সংখ্যা এতে লিখা যেহেতু a যুগ্ম হেয়ে তোমাৰ কি হ'ব a = 2q হ'ব চোৱা a যুগ্ম কাৰণে তোমাৰ কি হ'ব a = 2q হ'ব অৰ্থাৎ যুগ্ম সংখ্যাৰ ৰাশি কি হ'ব 2q হ'ব
মই এইখিনি মুছি দিছোঁ বাৰু তোমালোকে তো লিখি চাই মোৰ লগে লগে আৰু তোমাৰ এইটো যুগ্ম হয় তেতিয়াহ'লে তোমাৰ a is equal to 2q plus 1 যিটো আৰ্হি আছে এই আৰ্হিটো তোমাৰ কি হ'ব অযুগ্ম সংখ্যাৰ হ'ব এটো হ'ব তোমাৰ কি অযুগ্ম সংখ্যা এটো কি হ'ব অযুগ্ম সংখ্যা সো এইখিনি যুগ্মৰ লগত 1 প্লাস কৰিলে হতে আমি কি পাও অযুগ্ম পাও এইখিনি তোমাৰ হৈ গল তাৰ পিছত তোমাৰ therefore লিখি তুমি এইখিনি লিখি দিলে হৈ যাব এই প্ৰশ্নৰ পৰা এইখিনি লিখি দিলেই হৈ যাব therefore যোগাত্মক অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ যত কি কোনো এটা অখণ্ড সংখ্যা তো এইখিনি লিখিলেই তোমালোকে 2 মাৰ্ক পাই যাবা বুজি পালানে এৰ পিছত চোৱা এটো তোমাৰ কোৰ পৰা দিছে এটো তোমাৰ যেটো ট্ৰাইগোনোমেট্ৰিৰ যেটো ব্যৱহাৰ আছে সেইটোৰ পৰা এই প্ৰশ্নটো আমাক দিছে একেবাৰে সিম্পল প্ৰশ্ন হয় তোমালোকে ভালদৰে লক্ষ্য কৰা আৰু তোমাৰ এই ট্ৰাইগোনোমেট্ৰিৰ কাৰণে তোমালোকক মই এটা ট্ৰিক শিকাম সেই ট্ৰিকটো তোমালোকে যদি মনত ৰাখিব পাৰিছা তেতিয়া হলে তোমালোকে চকু মুদি এনেকুৱা ধৰণৰ এনসাৰবোৰ কৰিব পাৰিবা এতে চোৱা প্ৰথমতে আমাৰ দিছে পি কিউ আৰ কিউ কোন সমকোণ এটা আমাৰ কি আছে এনেকুৱা এটা ট্ৰায়াঙ্গল আছে সেই ট্ৰায়াঙ্গলৰ ভালদৰে লক্ষ্য কৰা এটো পি কিউ আৰ এইটো আমাৰ সমকোণ আছে ঠিক আছে সমকোণ মানে এটো 90 ডিগ্ৰী দিয়া আছে PR plus QR is equal to 25 আৰু PQ 5 এতে PQ টো দিয়া আছে আমাৰ 5 তেতিয়া হলে লাগে cos P মানে A টো লাগে আৰু ইফালে লাগে 10P আৰু 10P আমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে এতে সোৱা এতে আমাৰ দিয়া আছে PR plus QR is equal to কিমান দিয়া আছে 25 দিয়া আছে তো ইয়াৰে পৰা আমাৰ PR কি হ'ব PR is equal to হ'ব 25 minus কি হ'ব QR 25 minus কি হ'ব QR হ'ব আৰু ইয়াতে তো আমাৰ দিয়াই আছে PQ is equal to কিমান দিয়া আছে 5 দিয়া আছে এতিয়া চোৱা এই কোণটো আমাৰ 90 ডিগ্ৰী ইয়াতে আমি কি ইউজ কৰিব পাৰো পাইথাগোৰাছৰ ফৰ্মুলা আমি এপ্লাই কৰিব পাৰো গতিকে তুমি ইয়াতে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰা পাইথাগোৰাছৰ সূত্ৰৰ পৰা ইয়াতে চাইটো কৰ্ণৰ বৰ্গ ভূমিৰ বৰ্গ আৰু লম্বৰ বৰ্গৰ কি হয় সমান হয় অৰ্থাৎ ইয়াৰ পৰা আমি কি পাম PR square is equal to PQ square plus QR square এটো পাইথাগোৰাছৰ ফৰ্মুলাৰ পৰা এতিয়া PR ৰ ভ্যালু আমি বহাই দিও PR মানে আমাৰ এইখিনি গতিকে এটো হ'ব তোমাৰ 25 minus QR এটো আহিব হোল স্কয়াৰ is equal to PQ আছে তোমাৰ 5 তো 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 আৰু ফেলাত আছে তোমাৰ প্লাস QR স্কয়াৰ এটা 25 এটো স্কয়াৰ হৈ আছে হয়নে এটো আমি ভাঙি দিম ভাঙি দিলে এটো কিমান হ'ব a - b হোল স্কয়াৰত ভাঙি দিব লাগিব এটো a - b হোল স্কয়াৰ মানে এটো হ'ব a স্কয়াৰ - 2ab + b স্কয়াৰ এটো ফৰ্মুলাত আমি ভাঙি দিম তেতে a স্কয়াৰ a মানে 25 আছে 25 ক স্কয়াৰ কৰিলে কিমান হ'ব 625 - 2ab যদি আমি কৰো তেতিয়া হলে ইয়াতে 2a এর ভ্যালু 25 আছে মানে 2 * 25 তো 50 আৰু ইয়াতে আছে b আছে তোমাৰ qr প্লাস b স্কয়ার b মানে ইয়াতে qr আছে গতিকে এটো হ'ব তোমাৰ qr স্কয়ার ইজ ইকুয়াল টু ইফালে আছে তোমাৰ 25 প্লাস কি qr স্কয়ার এটো চাই qr স্কয়ার আৰু qr স্কয়ার কি যাব ইয়াতে তোমাৰ ক্যান্সেল হৈ যাব হয়নে ইয়াৰ পিছত মই এইখিনি মুছি দিছো বাৰু এইখিনি মই এইখিনি মুছি দিছো বাকিখিনি আমি ইয়াতে ক্যালকুলেশন কৰিব পাৰিম মই এইখিনি মুছি দিছো তোমালোকে কিন্তু মোৰ লগে লগে লিখি যাবা প্ৰেক্টিস কৰিব লাগিব এতিয়া আৰু এলা কৰিলে কাম হ'বনে তোমালোকৰ এই এলাহৰ কাৰণে তোমালোকৰ আজিৰ এই অৱস্থা তাৰ পিছতো যদি তোমালোকে এনেকৈ এলা কৰা কাম নহব মোৰ লগে লগে লিখি যোৱা এতে চোৱা তো ইয়াতে এই QR স্কয়াৰ আৰু QR স্কয়াৰ ক্যান্সেল আউট হৈ গল ইয়াতে আছে 25 তো তুমি যদি এইফালে লৈ আহা তেতিয়ালে এটো পজিটিভ আছে এটো মাইনাস হৈ যাব হয়নে তো এটো মাইনাস হৈ গলে 600 ৰ পৰা 25 গলে তোমাৰ কি থাকিব 600 থাকিব আৰু ইফালে থাকিব তোমাৰ -50 QR is equal to ইফালে থাকিব 0 তো ইয়াৰ পৰা 600 মাইনাস টু তুমি ইফালে লৈ যোৱা is equal to কৰিলে এটো তোমাৰ পজিটিভ হৈ যাব QR গতিকে ইয়াৰ পৰা তুমি কি পাবা QR is equal to কিমান পাবা 600 divided by 50 0 cancel আৰু ইফালে 12 5 * 60 তো ইয়াতে আমি QR ৰ ভ্যালু কিমান পালো QR ৰ ভ্যালু পালো 12 QR ৰ ভ্যালু আমি কিমান পালো 12 পালো তেতিয়া হলে এটো কিমান হ'ব ইয়াতে আমি বহাই দিম এটো চাবা
মই এইখিনি মুছি দিছোঁ গোটেইখিনি এইখিনি মুছি দিছোঁ তাৰপিছত চোৱা আমি এইখিনি 12 পালোঁ হয়নে তো এতিয়া চোৱা ইয়াতে যদি আমি এইটো বহাই দিওঁ এইটো বহাব লাগিব ইয়াতে চোৱা ইয়াতে যদি আমি ইয়াতে পুট কৰি দিওঁ তেতিয়াহ'লে আমাৰ এইটো কি পাম ইয়াতে PR ইজ ইকুৱেল টু কি আছিল 25 মাইনাছ কি আছিল QR আছিল এতিয়া এইটো হ'ব 25 মাইনাছ QR ৰ ভ্যালু আছে কিমান 12 QR ৰ ভ্যালু 12 গতিকে এইটো হ'ব তোমাৰ কিমান 30 এইটো হ'ব 30 বুজি পালানে এই গোটেইখিনি এতিয়া আমাৰ গোটেইকেইটাৰ ভ্যালু আমি পাই গ'লো ঠিক আছে এতিয়া আমাৰ লাগে cos p আৰু tan p ৰ ভ্যালু তেতিয়া আমি এইকেইটা ওলাম চাবা মই তোমালোকক ট্ৰিকৰ কথা যে কৈছিলোঁ সেই ট্ৰিকটো এতিয়া এপ্লাই কৰিম মই এইখিনি মুছি দিছোঁ এই চিত্ৰটো আমাৰ লাগিব এইখিনি মই মুছি দিছোঁ এতিয়া চোৱা এতিয়া সেই ট্ৰিকটো কি হয় চোৱা ট্ৰিকটো হৈছে এনে ধৰণৰ তুমি মনত ৰাখা এইখিনি এনেকৈ লিখি ল'বা sin cosec cos sec tan cot এনেকৈ লিখি ল'লা এইটো তুমি এনেকৈ মনত ৰাখিব পাৰা sin cos secta cot sin cos secta cot তুমি এনেদৰে মনত ৰাখিব পাৰা এতিয়া তুমি ইফালে লিখা log ভগ love প্ৰায় ভাল পোৱা তোমালোকে ভাল পোৱা ভালে পোৱা হয়নে নাই গতিকে আমি ভাল পোৱাই লিখিম ইয়াতে এটা বাদ দিছা log এটা বাদ দি লিখা তাৰ পিছত লিখা কি ভগ log ভগ আৰু ইফালে লিখা love এইটো চা log ভগ love মানে প্ৰায় ভাল পোৱা হৈ গ'ল আৰু এতিয়া তুমি কি কৰা এই মাজৰ যিকেইটা গেপ আছে সেইকেইটা ওপৰতো উল্টাকৈ লিখি দিয়া মানে এইটো হ'ব কি কল হ'ব এইটো হ'ব কি কব আৰু এইটো হ'ব তোমাৰ কি ভল ঠিক আছে তাৰ মানে এইটো সাইন মানে হৈছে লম্ব বাই কৰ্ণ cosec মানে হৈছে কৰ্ণ বাই লম্ব cos মানে হৈছে ভূমি বাই কৰ্ণ sec মানে হৈছে কৰ্ণ বাই ভূমি tan মানে হৈছে লম্ব বাই ভূমি আৰু cot মানে হৈছে ভূমি বাই লম্ব বুজি পাইছানে একেবাৰে সিম্পল তুমি যদি এইটো মনত ৰাখা তোমাৰ ট্ৰাইগোনোমেট্ৰি ৰেশিও লাবলৈ হলে বহুত ইজি হয় ঠিক আছে এতিয়া সো আমাৰ লাগে cos p এটো সা cos p লাগে এতিয়া সো cos মানে হৈছে ভূমি বাই কৰ্ণ এটা তুমি লক্ষ্য কৰা এইটো হৈ আছে ভূমি এইটোৰ কাৰণে p এংগুলৰ কাৰণে এইটো হৈ আছে ভূমি তো ইয়াতে তোমাৰ আছে ভূমি আছে তোমাৰ কিমান 5 আৰু ইফালে কৰ্ণ আছে কিমান 30 এইটো আমাৰ आंसर এইটো cos p হৈ গল cos p 5 বাই কি হল 13 হৈ গল ইয়াৰ পিছত আছে তোমাৰ 10p এতে সব 10p এটা সব 10 মানে কি আছিল লম্ব বাই কি আছিল ভূমি এটা এইটো লম্ব হৈ আছে ঠিক আছে p এংগুলৰ কাৰণে এইটো লম্ব তো এইটো হৈছে তোমাৰ 12 আৰু এটা আছে তোমাৰ কি ভূমি এটা ভূমি কিমান হৈ আছে 5 ভূমি হৈ আছে কিমান 5 হৈছে to pq to ভূমি হয় এটো লম্ব হয় এটো কৰ্ণ হয় তো এটো আমাৰ आंसर হৈ গল সো কিমান ইজি হয় বহুত ইজি হয় তোমালোকে যদি এইখিনি মনত ৰাখিব পাৰা তোমাৰ এই ৰেশিওবোৰ লোৱাতে তোমালোকৰ কোনো ধৰণৰ কি নহয় প্ৰবলেম নহয় বুজি পালানে একেবাৰে ইজি হয় ইয়াৰ পিছত চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ কি আছে ইয়াৰ পিছৰ প্ৰশ্নটো এইটো চোৱা বাপৰে ইমান ইজি কোৱেশ্চন বাপৰে পিয়াৰ হৈ যাব এনেকুৱা কোৱেশ্চন থাকিলে বহুত ইজি চোৱা একচুয়ালি তোমালোকে যদি শিকিব পাৰা তেতিয়া হলে হে ইজি শিকিব নোৱাৰিলে তো সকলো বস্তুৱে টান লাগে কিন্তু বহুত পিয়াৰ আছে কোৱেশ্চন হয় এটো চোৱা এফালে তুমি প্ৰথমতে কি কৰা লেফট হ্যান্ড সাইড লোৱা ঠিক আছে 10 to the power 4 theta plus 10 square theta is equal to sec to the power 4 theta minus sec square theta আমি এটো প্রুফ কৰিব লাগে লেফট হ্যান্ড সাইড লোৱা লেফট হ্যান্ড সাইড এটো 10 to the power 4 theta plus 10 square theta plus কি 10 square theta এই দুটাৰ পৰা তুমি 10 square theta কমন আনিব পাৰা নে পাৰা তো 10 square theta যদি কমন আনি লোৱা তেতিয়াহলে ইয়াতে থাকিব কি ইয়াতে থাকিব 10 square theta plus 1 কাৰণ এইটো তো ইয়াতে আমাৰ কমন আহি গল তো ইয়াতে 1 ৰৈ গল আৰু ইয়াতে তোমাৰ 10 to the power 4 মানে কি 10 to the power 4 মানে হৈছে তোমাৰ 10 স্কয়াৰ আৰু এটো আছে তোমাৰ হোল স্কয়াৰ গতিকে স্কয়াৰটো কমন আহি গল ইয়াতে আৰু এটা স্কয়াৰ ৰৈ গল হেতু 10 স্কয়াৰ থিটা এতিয়া চোৱা 10 স্কয়াৰ থিটা মানে কি আমি সকলে জানো কি জানো আমি সকলে জানো যে 10 স্কয়াৰ থিটা প্লাস sec স্কয়াৰ থিটা is equal to 1 is equal to কি 1 গতিকে ইয়াৰ পৰা আমি tan থিটা কি লিখিব পাৰো
tan স্কোয়ার থিটা ইজুয়াল টু তোমাৰ এইটো কি হ'ব sec স্কোয়ার থিটা মাইনাস 1 গতিকে ইয়াত আমি সেইটো পুট কৰি দিম এইটো sec স্কোয়ার থিটা মাইনাস 1 আৰু ইফালে tan স্কোয়ার থিটা প্লাস 1 মানে কি tan স্কোয়ার থিটা প্লাস 1 মানে হৈছে sec স্কোয়ার থিটা এইটো tan স্কোয়ার থিটা প্লাস 1 এটো হৈছে তোমাৰ sec স্কোয়ার থিটা এতিয়া তুমি মাল্টিপ্লাই কৰি দিয়া sec স্কোয়ার থিটা ইনটু sec স্কোয়ার থিটা মানে এটো হ'ব তোমাৰ sec টু দি পাৱাৰ 4 থিটা এতে মাইনাস আছে তো মাইনাস আহিব 1 ইনটু sec স্কোয়ার থিটা মানে কি এটো sec স্কোয়ার থিটা এটো সো আমাৰ এটো হৈ গল রাইট হ্যান্ড সাইড এটো যে 2 নম্বৰ দিছে মই তা আসৰি থৈছো এটো 2 নম্বৰ কেনেকি দিলে এবোৰত একচুয়ালি 1 মাৰ্ক দিব লাগে কিন্তু এটো 2 নম্বৰ দিছে সো কিমান ইজি হয় তোমাৰ ট্রাইগোনোমেট্রির যিমানটা আছে তোমাৰ প্ৰি-বোর্ড এক্সামিনেশনতো মই তোমালোকক শিকাইছো তোমালোকে যদি ভিডিও চোৱা নাই প্ৰি-বোর্ড এক্সামিনেশনৰ ভিডিওবোৰ চাবা আৰু যদি চাবলৈ মন নাই তেতিয়া হলে তোমালোকৰ কাৰণে কোৰ্সটো মই কৰিছো অনলাইন ক্লাস কৰিছো তোমালোকৰ কাৰণে তো অনলাইন ক্লাসটো তোমালোকে লৈ লোৱা তোমালোকে তাতে সকলোখিনি পাই যাবা মই তোমালোকক সকলোখিনি প্ৰেক্টিস কৰাম ঠিক আছে আৰু এটো চোৱা এটো 5 নম্বৰ কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন হয় আৰু বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় ঠিক আছে এতে চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো হ'ব আজিৰ কাৰণে হেকৰ প্ৰশ্ন আৰু প্ৰশ্ন আছে বহুত প্ৰশ্ন আছে এটো চোৱা এইকেটা এতে বহুত প্ৰশ্ন আছে এই প্ৰশ্নবোৰৰ সমাধান পাবলৈ হলে তোমালোকে কি কৰিব লাগিব কোৰ্সটো ল'ব লাগিব তোমালোকৰ এতিয়া যেনেকৈ বুজাই দিলো তোমালোকক নিশ্চিতভাৱে তোমালোকে যদি বুজি পাইছা যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে তোমালোকে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকে অনলাইন কোৰ্সটো লৈ লোৱা ঠিক আছে এতে চোৱা এর সলিউশনত তোমাৰ কি গৈছে রাম আৰু হৰি বন্ধু হয় ঠিক আছে বন্ধু দুই গৰাকীৰ ভিন্ন জন্মদিন আৰু একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি হ'ব এতে লিপ ইয়াৰ বাদ দি ঠিক আছে লিপ ইয়াৰ বাদ দিবলৈ দিছে আমাৰ লিপ ইয়াৰ নালাগে এতিয়া চোৱা আমি সকলে জানো যে জন্মদিন বছৰত এবাৰ আহে জন্মদিন বছৰত কেইবাৰ আহে এবাৰ আহে গতিকে এতে তোমাৰ মুঠ ফলাফল কিমান আহিব মুঠ ফলাফল তোমাৰ কিমান আহিব এবছৰত কিমান দিন থাকে 365 দিন আৰু তোমালোকে জানাই সম্ভাৱিতাৰ কি আছিল সম্ভাৱিতাৰ ফৰ্মুলাটো কি আছিল বাৰু সম্ভাৱিতাৰ ফৰ্মুলা হৈছে সম্ভাৱিতা ইজ ইকুৱেল টু মুঠ ফলাফল আৰু ওপৰত থাকে কি ঘটনাৰ সপক্ষে থকা ফলাফল এতিয়া চোৱা মুঠ ফলাফল হল তোমাৰ কিমান 365 এতিয়া আমি উলাম এ নাম্বাৰটো এ নাম্বাৰ আছে ভিন্ন জন্মদিন তো probability of ভিন্ন জন্মদিন এতে চোৱা টোটাল আছে কিমান টোটাল আছে 365 যিকোনো এটা দিনত এতে ভিন্ন কৈছে দেই এতে ভিন্নৰ কথা কৈছে তাৰ মানে তোমাৰ কি হ'ব লাগিব বেলেগ বেলেগ দিনত কি হ'ব লাগিব জন্মদিন হ'ব লাগিব তো যদি বেলেগ বেলেগ দিনত যদি তোমাৰ কি হয় জন্মদিন হয় তেতিয়া হলে যিকোনো এটা দিনত হয় ৰামৰ হ'ব নহলে কাৰ হ'ব হৰিৰ হ'ব তেটো হ'ব তোমাৰ কি 1/65 365 এতিয়া চোৱা তোমাৰ এটা বছৰত তোমাৰ দুজনৰ হল সেই কাৰণে আমি এটো কি কৰিম 1 ৰ পৰা এইখিনি আমি মাইনাস কৰি দিম যেহেতু এটা বছৰত হল এটা বছৰতে দুজনৰ কি হল ভিন্ন জন্মদিন হল সেই কাৰণে 1 ৰ পৰা এইখিনি আমি কি কৰি দিম মাইনাস কৰি দিম এটো তুমি আৰু এটা নিয়মেৰে কৰিব পাৰা হেতু তোমালোকক মই পিছত শিকাই আছো প্ৰথমতে এটো জানি লোৱা এতিয়া সা কি কৰিম আমি এটো মাল্টিপ্লাই কৰিব লাগে ইয়াতে মাইনাস আছে কাৰণে মাইনাস হ'ব প্লাস থাকিলে প্লাস হ'ব মানে এটো হ'ব তোমাৰ 365 - 1 এতে যদি প্লাস থাকে ইয়াতে প্লাস দিব লাগে ঠিক আছে ডিভাইডেড বাই কি হ'ব 365 এতিয়া 365 ৰ পৰা 1 গলে থাকে কিমান 364 ডিভাইডেড বাই 365 এটো হৈ গল তোমাৰ ভিন্ন জন্মদিন হোৱাৰ সম্ভাৱিতা এটো আমাৰ ওলাই গল এতিয়া সো আছে বি নাম্বাৰটো একে জন্মদিন হোৱাৰ এটো সব বি নম্বৰ ইয়াতে লিখা probability of একে জন্মদিন মানে এদিনতে হৈ গৈছে জন্মদিন দুইজনৰ একেলগে হৈ গৈছে তেতে তোমাৰ টোটাল ফলাফল আছে তোমাৰ কিমান 365 আৰু দুজনৰ এটা বছৰত এদিনতে দুইজনৰ জন্মদিন শেষ হৈ গৈছে মানে এটো হ'ব তোমাৰ ডাইৰেক্টলি 1/365 এটো হৈ গল তোমাৰ आंसर এতিয়া চোৱা তোমালোকক যেটো মই বেলেগ এটা নিয়মৰ কথা কলো হেতু হৈছে তোমাৰ অল্টাৰনেটিভ নিয়ম ঠিক আছে অল্টাৰনেটিভ কেনেকৈ কৰিব পাৰা প্ৰথমতে তুমি এইটো লাই লোৱা বি নম্বৰটো আগতে লোৱা এটো পি একে জন্মদিন ঠিক আছে এটো লাই লোৱা এটো তোমাৰ কি হ'ব চোৱা
মুঠ ফলাফল সেইখিনি কিন্তু তোমালোকে লিখিব লাগিব হা মুঠ ফলাফল সেইটো লিখি ল'বা মই আগতে যেনেকৈ লিখিছিলোঁ এইটো তোমাৰ কি হ'ব 1/365 আৰু এতিয়া এ নম্বৰত আছে কি তোমাৰ ভিন্ন জন্মদিন এ নম্বৰত আছে ভিন্ন এইটো জন্মদিন আছে তো ভিন্ন জন্মদিন এতিয়া চোৱা তোমালোকে এটা ফৰ্মুলা জানা PE প্লাছ PE নট ইকুৱেল টু কি হয় সদায় 1 হয় ঠিক আছে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা মানে কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা আৰু কোনো এটা ঘটনা নঘটাৰ সম্ভাৱিতাৰ সমষ্টি সদায় তোমাৰ কি হয় 1 হয় এতিয়া তোমাৰ চোৱা আমাৰ এইটো জন্মদিন এইটো তোমাৰ এদিনত হোৱা আৰু তোমাৰ ভিন্ন দিন হোৱা তেতিয়াহ'লে আমি এই ফৰ্মুলা মতে ইয়াত আমি কি কৰিব পাৰিম এইটো চোৱা PE নট ইকুৱেল টু কি হ'ব 1 - PE 1 - PE মানে এইটো হ'ব 1 - এইখিনি 1/365 ইয়াতে আহিব তোমাৰ 365 - 1 divided by 365 is equal to কি হ'ব 364/365 এইটো আমাৰ এনসাৰ হৈ গ'ল বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বুজি পাইছা তো ইয়াৰ পিছত তোমাৰ বাকি যিমানখিনি কোৱেশ্চন আছে বা ইম্পৰ্টেণ্ট মানে তোমালোকে যাতে টাৰ্গেট হৈছে আমাৰ 45 আউট অফ 45 ঠিক আছে 45 আউট অফ 45 পোৱাৰ টাৰ্গেট আছে যেহেতু তোমালোকৰ এটা এক্সাম বেয়া হৈছে গতিকে এতিয়া তোমালোকৰ মনত জেদ ৰাখিব লাগিব যে মই 45ৰ ভিতৰত 45 পামেই পাম এনেকুৱা এটা জেদ ৰাখিব লাগিব তেতিয়াহে তুমি সফল হ'বা আৰু তেতিয়া তুমি দেখুৱাই দিব পাৰিবা যে মোৰ এবাৰ ভুল হ'ব পাৰে কিন্তু তাৰ পিছৰবাৰ যদি মই শুধৰণি কৰোঁ তেতিয়াহ'লে 100% শুধৰণি কৰোঁ তো তোমালোকৰ এনেকুৱা কমিটমেণ্ট হোৱা আৰু তোমালোকৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে গোটেইখিনি তোমালোকে মোৰ চেনেলতে পাই যাবা চেনেলটো ছাবস্ক্ৰাইব কৰা অনলাইন কোৰ্চটো লৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ